ওয়েলকাম টু মন ক্লাছ চেনেল। আজি আমি ক্লাছ 6ৰ আমাৰ বিজ্ঞানৰ প্ৰথম খণ্ড শেষৰ অধ্যায় অৰ্থাৎ চেপ্টাৰ 7 বতৰ আৰু জলবায়ু অৰ্থাৎ ৱেডাৰ এণ্ড ক্লাইমেট এই পাঠটোৰ অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰথমতে আমি আছামিছত লিখিম, তাৰপিছত মই ইংলিছত কৈ দিম। মই প্ৰশ্ন উত্তৰসমূহ কৰি যাওঁতে যোনকেইটা প্ৰশ্ন উত্তৰ ইম্পৰ্টেণ্ট বুলি ক'ম, তোমালোকে সেই প্ৰশ্ন উত্তৰকেইটা কিতাপত চিন্তি ল'বা, কাৰণ তোমালোকৰ সেইকেইটা পৰীক্ষাত আহিব পাৰে। আহা এতিয়া আমি অনুশীলনী প্ৰশ্নসমূহ আৰম্ভ কৰোঁ। তোমালোকে কিতাপখন উলিয়াই লোৱা। প্ৰথমতে আমি অসমীয়াত লিখিম, তাৰপিছত আমি এনচাৰখিনি ইংলিছত লিখিম। এতিয়া অনুশীলনীৰ 1 নম্বৰ দিয়া আছে অতি চমু উত্তৰ দিয়া। মই তোমালোকৰ মোবাইলত কৈ দিছোঁ, তোমালোকে লিখি ল'বা। এতিয়া 1 নম্বৰ এটো চোৱা, বতৰ কাক বোলে? উত্তৰ লিখিবা। বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদিয়ে কোনো এখন ঠাইৰ বায়ুমণ্ডলত দৈনন্দিন যি অৱস্থাৰ সৃষ্টি কৰে তাকে সেই ঠাইখনৰ বতৰ বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰটো চাবা। 2 নম্বৰটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকৰ পৰীক্ষাত আহে, গতিকে 2 নম্বৰটো চিন্তি থোৱা কিতাপত। জলবায়ু কাক বোলে? উত্তৰ লিখিবা। উত্তৰ, কোনো এখন ঠাইৰ 25ৰ পৰা 30 বছৰ বা তাতোধিক কালৰ বতৰৰ গড় মানে হৈছে সেই ঠাইখনৰ জলবায়ু। গতিকে বিটো ইয়ালৈকে লিখিবা। এইটো ইম্পৰ্টেণ্ট হয়, এইটো পৰীক্ষাত আহে, মনত ৰাখিবা এইটো। তাৰপিছত চিটো আছে, বতৰৰ 3টা কাৰকৰ নাম লিখা। উত্তৰ লিখিবা। বতৰৰ 3টা কাৰকৰ নাম হ'ল বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, বতাহৰ গতি। ডিটো, জলবায়ুৰ ভিত্তিত অসমত বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা কি কি? এইটো বহুত ইম্পৰ্টেণ্ট, এইটো তোমালোকৰ পৰীক্ষাত আহে, এইটো চিন্তি থোৱা কিতাপখনত। এতিয়া উত্তৰটো চাবা। উত্তৰ, জলবায়ুৰ ভিত্তিত অসমত বছৰটোক 4টা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা হৈছে গ্ৰীষ্ম, বৰ্ষা, শৰৎ আৰু শীত। মনত ৰাখিবা এইকেইটা, গ্ৰীষ্ম, বৰ্ষা, শৰৎ আৰু শীত। তাৰপাছত 2 নম্বৰটো চাবা। এই 2 নম্বৰটো বহুত ইম্পৰ্টেণ্ট, এইটো চিন্তি থোৱা। বতৰ আৰু জলবায়ুৰ মাজত পাৰ্থক্য লিখা। উত্তৰ লিখিবা। বতৰ আৰু জলবায়ুৰ মাজত পাৰ্থক্য হ'ল, গতিকে এটা পাৰ্থক্য বতৰত চাবা। 1 নম্বৰতে বতৰক কম সময়ৰ বাবে পৰ্যবেক্ষণ কৰা হয়, অৰ্থাৎ বতৰক কম সময়, যেনে ইয়াত দি থোৱা আছে চোৱা ব্ৰেকেটত, ঘণ্টা বা দিন। ইয়াৰ পাছত জলবায়ুত লিখিবা 1 নম্বৰতে বেছি সময়ৰ বাবে পৰ্যবেক্ষণ কৰা হয়। বেছি সময় অৰ্থাৎ 25ৰ পৰা 30 বছৰৰ বাবে পৰ্যবেক্ষণ কৰা হয়। কিন্তু বতৰত ঘণ্টা বা দিন, অৰ্থাৎ আজি ৰ'দ দি আছে, আজি বতৰটো বোলে ৰ'দ দিছে, কালি বতৰটো বোলে বৰষুণ দিছে, ঠিক তেনেদৰে বতৰটো কেৱল ঘণ্টা বা দিনৰ বাবে পৰ্যবেক্ষণ বা হিচাপ কৰা হয়। তাৰপাছত 2 নম্বৰটো চাবা। 2 নম্বৰতে বতৰ লিখিবা। বতৰৰ উদাহৰণ হ'ল আজি বতৰ ডাৱৰীয়া, বা আজি ৰ'দ দিছে, বা আজি বৰষুণ দিছে, এইবিলাক হৈছে বতৰৰ উদাহৰণ। তাৰপিছত 2 নম্বৰতে লিখিবা জলবায়ুৰ উদাহৰণ হৈছে অসমৰ জলবায়ু সেমেকা। এতিয়া অনুশীলনীৰ 3 নম্বৰটো চোৱা। শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ দিয়া আছে পৃথিৱীৰ নাতিশীতোষ্ণ অঞ্চল ক'ত অৱস্থিত? 1 নম্বৰ অপশ্যনত আছে উত্তৰ মেৰু, বি নম্বৰত আছে দক্ষিণ মেৰু, চি নম্বৰত আছে বিষুৱীয় আৰু ডি নম্বৰত আছে বিষুৱীয় অঞ্চল ক্ৰমে উত্তৰ আৰু দক্ষিণ মেৰু। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডিটো, বিষুৱীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ মেৰু। গতিকে ডিটো গোল কৰিবা লাষ্টটো। তাৰপাছত 2 নম্বৰটো চাবা। কিতাপত 1 নম্বৰ বুলি দিয়া আছে, এইটো 2 নম্বৰ হয়। কোনবিধ খাৰিফ শস্য? 1 নম্বৰ দিয়া আছে ধান, বি নম্বৰত সৰিয়হ, চি নম্বৰত আলু, ডি নম্বৰত ঘেঁহু। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধানটো। ধান হৈছে এবিধ খাৰিফ শস্য, গতিকে এইটো গোল কৰিবা। এতিয়া আমি 4 নম্বৰটো কৰিম। 4 নম্বৰটো তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, অৰ্থাৎ এই 4 নম্বৰ খালী ঠাইকেইটা তোমালোকৰ পৰীক্ষাত আহে। গতিকে এ আৰু বি তোমালোকে দুইটাই চাবা। এতিয়া এইটো চোৱা। কোনো এটা অঞ্চলৰ দীৰ্ঘ সময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলৰ বোলে, খালী ঠাই লিখিবা জলবায়ু বোলে। খালী ঠাইত জলবায়ু লিখিবা। বা তোমালোকৰ পৰীক্ষাত এনেকুৱাও প্ৰশ্ন আহিব পাৰে, জলবায়ু কাক বোলে? তেতিয়া তোমালোকে এই লাইনটোৱে লিখিবা। তাৰপিছত বিটো চোৱা। খালী ঠাই মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। উত্তৰ লিখিবা দক্ষিণ পশ্চিম। খালী ঠাইত লিখিবা দক্ষিণ পশ্চিম। দক্ষিণ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। এতিয়া ইংলিছত চাই ল'বা।
Question number 1, answer very briefly. Number A, what is called weather? লিখিবা answer. Weather is the temporary and local condition of the atmosphere at a specific place and time, including temperature, humidity, rainfall, and wind velocity. গতিকে ইয়ালকে লিখিবা what is called weather টো তাৰপিছত নেক্সট বি টো চাবা Question number B, what is called climate? This question is very important for your examination. So answer saba. Climate is the average weather pattern of a place over a long period of time, typically 25 to 30 years or more. গতিকে এইটো ইয়ালকে লিখিবা তাৰপিছত সি টো চাবা Name 3 factor of weather. This is important. Answer. 3 factor of weather are temperature, humidity, and wind. তাৰপিছত D টো চাবা next. Question number D is more important. How many seasons are experienced in a year in Assam on the basis of climate and what are they? Answer লিখিবা. Answer experiences 4 seasons. Number 1 summer, number 2 rainy season, number 3 autumn, number 4 winter. Next question number 2. Question number 2. Write the difference between weather and climate. This question is important. So answer. So তোমালোকে এখন টেবুল বনাবা লেফট সাইডে লিখিবা weather and right side লিখিবা climate. তাৰপিছত লিখিবা weather লিখিবা 1 নম্বৰতে short term atmospheric condition. Climate লিখিবা long term average of weather pattern. Number 2, write example includes daily temperature, humidity, etc. Climate saba. Number 2, includes average temperature, rainfall, etc. Question number 3, darken the circle of the correct answer. Number 1, where are the temperature region of the earth located? Option A, North Pole region. Option B, South Pole. Option C, Equatorial region. Number D, North and South of the Equatorial region respectively. গতিকে where right answer is D2. শুদ্ধ answer হ'ব D2. গতিকে D2 গুল কৰিবা Number 2, which is the kharif crop? Right answer is A, paddy. গতিকে শুদ্ধ answer টো হ'ব paddy. গতিকে paddy গুল কৰিবা drag কৰিবা তাৰপিছত number 4 is more important in your exam. Solution. Number A, the average weather pattern taken over a long time is called climate. So write the climate. Number B, Assam received heavy rain during the monsoon season due to southwest monsoon wind. Write the southwest monsoon wind. WINDS লিখিবা winds. তোমালোকৰ এই weather and climate এই পাঠটো অনুশীলনী প্ৰশ্নসমূহ ইমানতে শেষ হৈছে যদি তোমালোকে ভিডিঅ'টো ভাল পালা প্লিজ লাইক কৰিবা এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ